অভিযান বিজেপিৰ নেতাৰ বাসগৃহ এবাৰ ভাগি পেলোৱা হ'ব বুলডোজাৰ সহায়ত এই মুহূৰ্তত সবিস্তাৰ এই খবৰ দেখিছো আৰু যেটো চলি আছে ৰাজ্যৰ চুকে কোণে উচ্ছেদ অভিযান তেনে সময়ছোৱাতে এই খবৰ আহি পৰিছে যে বিজেপি নেতাৰ বাসগৃহটো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান বিজেপি নেতাৰ বাসগৃহটো চলিব বুলডোজাৰ আৰু এতিয়া উচ্ছেদ অভিযানৰ পৰা যেন হাৰি নগল বিজেপি নেতা ইউনুছ নবী পুনৰলেখ কৰিছো বিহালেৰ বাগমাৰীত চলিব উচ্ছেদ অভিযান বিহালেৰ বাগমাৰীত উচ্ছেদ অভিযান চলিব আৰু এই উচ্ছেদ অভিযানৰ পৰা যেন হাৰি নগল বিজেপি নেতা ইউনুছ নবী কিয়নো ইউনুছ নবীৰ বাসগৃহটো চলিব উচ্ছেদ অভিযান আৰু ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰদান কৰিছে আৰু উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে বিহালীৰ বাগমাৰীত নিজাববীয়াকৈ ঘৰ আসতে ভাঙি হা সম্পত্তি লৈ এতিয়া আঁতৰি গৈছে বেদখলকাৰী আমি দৃশ্যাংশ দেখুৱাই কৈছো আৰু যেটো বিহালীৰ বাগমাৰীত উচ্ছেদ অভিযান চলিব আৰু ইতিমধ্যে উচ্ছেদৰ জাননী দিছে বিশ্বনাথ জিলা প্ৰশাসনে আৰু উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে বিহালীৰ বাগমাৰীত এইদৰে ঘৰ নিজে সজা ঘৰসমূহ ভাগি চিগি এইদৰে বেদখলকাৰী আঁতৰি গৈছে উচ্ছেদ অভিযানৰ পৰা কিন্তু হাৰি নগল এতিয়া বিজেপি নেতাও পুনৰলেখ কৰিছো উচ্ছেদ অভিযানৰ পৰা যেন বিজেপি নেতা হাৰি নগল বিহালীত বিজেপি নেতাৰ বাসগৃহটো চলিব প্ৰশাসনৰ বুলডোজাৰ লগাই এইদৰে বাসগৃহ ভাগি পেলোৱা হ'ব আৰু উচ্ছেদ হ'বলগীয়া নিজ বাগমাৰী অঞ্চলটোৰ ভিতৰতে আছে বিজেপি নেতা ইউনুছ নবীৰ বাসগৃহ আৰু সেই বাসগৃহটো চলিব প্ৰশাসনৰ বুলডোজাৰ ইউনুছ নবী বিহালী বিধানসভা সমষ্টিৰ বিজেপিৰ 43 নং বুথৰ সভাপতি আৰু জৰাবাৰী গাঁও পঞ্চায়তৰ উপসভাপতি আৰু লগতে 265 বিঘা মাটি বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে 433টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে যদিও অঞ্চলটোত 667 ঘৰ মানুহ আছে বুলি ইতিমধ্যে দাবী কৰিছে 3 নং ৱাৰ্ডৰ সদস্য ইউনুছ নবীয়ে আৰু জাননী পোৱাৰ পাছতে পঞ্চায়তৰ উপসভাপতি ইউনুছ নবীও অন্য স্থানলৈ এতিয়া আসতে বয় বস্তু সামগ্ৰী সমূহ স্থানান্তৰ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু যেহেতু জাননী দিয়া হৈছে 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে গতিকে 15 দিনৰ ভিতৰত বেদখলকাৰী সেই স্থান ত্যাগ কৰিব লাগিব গতিকে এইদৰে পঞ্চায়তৰ উপসভাপতি ইউনুছ নবীও এতিয়া অন্য স্থানলৈ নিজৰ আসতে সামগ্ৰীসমূহ ঘৰৰ বয় বস্তুসমূহ স্থানান্তৰ কৰিছে বুলি জানিব পৰা গৈছে পুনৰলেখ কৰিছো এই যে বিভিন্ন প্ৰান্তত এতিয়া চলিছে উচ্ছেদ অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বেদখল মুক্ত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান গতিকে এইবাৰ বিহালীৰ বাগমাৰীত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ইতিমধ্যে উচ্ছেদৰ জাননী দিয়া হৈছে বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী দিছে আৰু উচ্ছেদৰ জাননী পোৱাৰ পাছতে এতিয়া সেই স্থানত থকা বেদখলকাৰীয়ে সেই স্থান ত্যাগ কৰিছে বুলিও জানিব পৰা গৈছে কিন্তু যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানৰ পৰা কিন্তু হাৰি নগল বিজেপি নেতা বিহালীত বিজেপি নেতাৰ বাসগৃহটো চলিব বুলডোজাৰ ইউনুছ নবীৰ বাসগৃহত বুলডোজাৰ চলিব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু যেহেতু 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু ইতিমধ্যে ইউনুছ নবীও অন্য স্থানলৈ নিজৰ বয় বস্তু সা সামগ্ৰীলৈ সেই স্থানৰ পৰা স্থানান্তৰিত কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে 15 দিনৰ সময়সীমাৰ ভিতৰতে স্থানান্তৰিত কৰিছে আৰু এইদৰে যেন উচ্ছেদ অভিযানৰ পৰা হাৰি নগল বিজেপি নেতাজনো কিয়নো বিহালীত বিজেপি নেতাৰ বাসগৃহটো চলিব বুলডোজাৰ আৰু ইতিমধ্যে প্ৰশাসন সাজু হৈ উঠিছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো প্ৰথমে পুনৰ সংস্থাপন হ'ব লাগে মানুহখিনিক যদি বিকল্প ব্যৱস্থা এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰি দিয়াৰ পাছত যদি উচ্ছেদ কৰে মানুহখিনি ইমান দুখ নাপায় কিন্তু গভৰ্ণমেণ্টে তাকে নকৰি উলুটা কৰি আছে আগত ঘৰ ভাঙি আছে মানুহখিনি ঘৰ ভাঙাৰ পিছত থাকিব ক'ত বাৰিষাৰ বতৰ কোন ল'ৰা ছোৱালী আছে শিশু আছে তেওঁলোকক লৈ খোলা মুক্ত আকাশৰ তলতো থাকিব নোৱাৰে গতিকে গভৰ্ণমেণ্টৰ মই কৰজোৰে অনুৰোধ জনাইছোঁ যে যাতে আগতে পুনৰ সংস্থাপন কৰে এতিয়াও সময় আছে এতিয়াও ধৰক আমাক নোটিছ দিয়া আজি প্ৰায় এসপ্তাহমান হ'ল আৰু 10-12 দিন সময় আছে এই কেইদিনৰ ভিতৰত আমাৰ এই মানুহখিনিক পুনৰ সংস্থাপন কৰক কৰাৰ পাছত আমাৰ ঘৰ দুৱাৰ ভাঙি মাটিখিনি কি কৰে কৰক আমাৰ ক'বলগীয়া নাই কিন্তু পুনৰ সংস্থাপনটো প্ৰথম কৰিব লাগে এতিয়া যিখিনি মানুহৰ বিকল্প ব্যৱস্থা আছে কিছু মানুহৰ 1 কটা 2 কটা তেনেকৈ মাটি লোৱা আছে সেইখিনি মানুহে সেইখিনি জাগালৈ প্ৰত্যাৱৰ্তন কৰিছে যিখিনি নাই তেওঁলোকে ইয়াতে আছে আৰু ইয়াত মাটি নথকা মানুহৰ সংখ্যা বেছি শতকৰাত নাই একদম কমেও 90 ঘৰ মানুহৰে মাটি নাই 100 জন মানুহৰ ভিতৰত আপোনাৰ 90 ঘৰ মানুহৰে মাটি বাৰী নাই একোৱে নাই মাত্ৰ 5-10 ঘৰ মানুহৰহে আছে সেই যি 2-4-5 ঘৰৰ আছে তেওঁলোকেহে লৈ গৈ আছে নিজে নিজে ভাঙি
বাকীখিনি কিন্তু যোৱা নাই। গতিকে মই বিশ্বনাথ প্ৰশাসনক কৰজোৰে অনুৰোধ জনাওঁ যাতে এই মানুহখিনিক পুনৰ সংস্থাপিত কৰে, তাৰ পাছত এই মানুহখিনিৰ ঘৰ দুৱাৰ ভাঙক। আপুনি কোনখন পঞ্চায়তৰ মই জহাবাৰী গাঁও পঞ্চায়তৰ উপসভাপতি। এতিয়া যিখিনি মানুহৰ বিকল্প ব্যৱস্থা আছে, কিছু মানুহৰ 1 কটা 2 কটা তেনেকৈ মাটি লোৱা আছে, সেইখিনি মানুহে সেইখিনি জেগালৈ প্ৰত্যাৱৰ্তন কৰিছে। যিখিনি নাই তেওঁলোকে ইয়াতে আছে, আৰু ইয়াত মাটি নথকা মানুহৰ সংখ্যা বেছি, শতকৰাত নাই, একদম কমেও 90 ঘৰ মানুহৰে মাটি নাই। 100জন মানুহৰ ভিতৰত আপোনাৰ 90 ঘৰ মানুহৰে মাটি বাৰী নাই, একোৱে নাই, মাত্ৰ 5-10 ঘৰ মানুহৰহে আছে। সেই যি 2-4-5 ঘৰৰ আছে তেওঁলোকেহে লৈ গৈ আছে নিজে নিজে ভাঙি, বাকীখিনি কিন্তু যোৱা নাই। গতিকে মই বিশ্বনাথ প্ৰশাসনক কৰজোৰে অনুৰোধ জনাওঁ যাতে এই মানুহখিনিক পুনৰ সংস্থাপিত কৰে, তাৰ পাছত এই মানুহখিনিৰ ঘৰ দুৱাৰ ভাঙক। আপুনি কোনখন পঞ্চায়তৰ মই জহাবাৰী গাঁও পঞ্চায়তৰ উপসভাপতি। প্ৰথমে পুনৰ সংস্থাপন হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।